এই মেজি জ্বলোৱাৰ উদ্দেশ্য বুলি ক'লে তাৰ আগতে মই পোনপ্ৰথমতে আমাৰ হেলাচা পালাৰা ক্ষুদ্ৰ ডিমু আমাৰ আঞ্চলিক যিটো আমাৰ ভেলা ইয়াত নিৰ্মাণ হয় ইয়াৰ পৰা সমূহ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ পোনপ্ৰথমতে। তাৰপিছত এতিয়া আপুনি ক'লে যেতিয়া উদ্দেশ্যটো আৰু মহান যুগ যুগ ধৰি চলি অহা এটা পৰম্পৰা আমাৰ অসমীয়াৰ বাপতি সাহোন বিহু মাঘ বিহু উপলক্ষে ভেলাপুঁজি নিৰ্মাণ কৰা হয়। ইয়াৰ পৰাই অপয় অমংগল বেমাৰ আজাৰ আদিকে ধৰি গোটেই সকলোৰে সুখ শান্তিৰে কামনা কৰা হয়। আমিও সেই উদ্দেশ্যৰে হেলাচাবাসী ৰাইজে আমাৰ আঞ্চলিক ৰাইজে লগ লাগি ইয়াত ভেলা নিৰ্মাণ কৰিছোঁ। সকলোৰে সুখ শান্তি অটুট থাকক। মাঘ বিহুৰ যিটো পৰম্পৰা লগ ভাত খোৱা, আপোনালোকে উৰুকাৰ ভোজ ভাত খালেনে? হয়, কৰিলোঁ আমি। সকলোৱে লগে ভাগে এসাঁজ খোৱা হৈছে। ইয়াৰ পিছতে কি কাৰ্যসূচী অনুষ্ঠিত কৰিব? ইয়াৰ পিছত আমাৰ ইয়াত নাম প্ৰসংগ চলিব। গোটেই ৰাইজৰ মানুহ সকলো আহিব নাম প্ৰসংগত আৰু হৰি কীৰ্তন হ'ব। আৰু তাৰপিছত আমাৰ গাঁও উন্নয়নৰ কিবা কিবি এনেকুৱা আলোচনা বিলোচনা হ'ব সমাজৰ। এইখিনিয়ে থাকিব আজিৰ কাৰ্যসূচী। শ্ৰদ্ধাৰ ডেকাৰপাৰাৰ লগতে আমাৰ অসমবাসী ৰাইজ, আমি ডেকাৰপাৰাৰ ৰাইজৰ উদ্যোগত প্ৰতি বছৰে এনেকৈ আমি মেজি বনাওঁ সকলোৱে লগ লাগি, আৰু সেই দিনটোত আমি এটি ভোজ ভাতো খাওঁ। কিন্তু আমি উৰুকাৰ দিনা নহয়, যিদিনা আমি মেজি বনাওঁ সেইদিনাই আমি খাওঁ সকলোৱে লগ লাগি এটি ভোজ ভাত। তাৰপিছত আমাৰ উদ্দেশ্যটো হ'ল যাতে আমাৰ যিবিলাক আপোনাৰ অপয় অমংগল আছে আমাৰ এই সমাজত চলি থকা বা যিবিলাক আপোনাৰ দুৰ্নীতি এইবিলাকৰ বিৰুদ্ধে আমি আচলতে যাতে আমাৰ এই মেজি বনাই এই জুয়ে যাতে সকলোকে মুখিমূৰ কৰি আমাৰ যাতে সমাজত শান্তি শৃংখলা হয় তাৰ উদ্দেশ্যৰে আমি এই মেজি বনাওঁ। আৰু সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলোৰে যাতে মংগল হয় এই জুই সন্মুখত ৰাখি আমি, আৰু যাতে সকলো অসমৰ যাতে শান্তি হয় এই উদ্দেশ্যে আমি মেজি বনাওঁ আৰু আজি দিনটো আমি মেজি জ্বলাওঁ। ইয়াৰ পিছত কি কাৰ্যসূচী ৰূপায়ণ কৰিব? ইয়াৰ পিছত আমি আকৌ আমাৰ মেজিৰ এটা হেৰি আছে, আমি সৰস্বতী বুলি এইটো নাম দিওঁ। সেইটোৰ ওচৰত আমি সকলোৱে আমি ডেকাৰপাৰা ৰাইজে লগ লাগি আপোনাৰ নাম কীৰ্তন কৰোঁ, তাতে হৰি কীৰ্তন কৰোঁ। এইটো যাতে তেতিয়াও আমি এটা উদ্দেশ্য লওঁ যাতে আমাৰ সকলোৰে আমাৰ মংগল হয় সেইখিনি আমাৰ। তাৰপিছত আকৌ আমি আবেলি আমাৰ সকলো সমূহ ৰাইজ লগ লাগি আমি ইয়াতে আমাৰ কিছু ধনৰ হেৰি আছে, লেনদেন আছে, সকলো ৰাইজে লগ লাগি সেইবিলাক হিচাপ নিকাচ ৰাজহুৱা কৰা হয় যাতে আমাৰ, আৰু সেইবিলাকৰ জৰিয়তে আমি আজি আমাৰ ডেকাৰপাৰাৰ নামঘৰ আমি বনাব সক্ষম হৈছোঁ, য'ত নেকি আমি হয়তো 60-70 লাখ টকা খৰচ কৰি আমি ডেকাৰপাৰা ৰাইজে নিজৰ ধনেৰে আমি এই মন্দিৰ বনাবলৈ নামঘৰ বনাবলৈ সক্ষম হৈছোঁ। এইখিনি এই মাঘ বিহু উপলক্ষে আমাৰ ৰাইজৰ মাজত বা ডেকা সমাজৰ মাজত কণী যুঁজ বুলি এটা খেলা আছিল, সেই খেলাটো বৰ্তমান পৰিলক্ষিত হোৱা নাই। সেই কণী যুঁজ খেলা খেলিব নে নাই? কণী যুঁজ খেলা খেলে আমাৰ কণ সকলে। আগত অলপ বেছি আছিল, মাৰ্বল খেলিছিল। এতিয়া এই মাৰ্বলৰ আচলতে লুপ্ত হৈ গ'ল। গতিকে এতিয়া এটা বস্তু হৈছে এইবিলাক এৰি পেলাই কিন্তু ভাল হোৱা নাই। কাৰণ কিয় এতিয়া সমাজত ল'ৰা ছোৱালীবিলাক আমাৰ উঠি অহাখিনিয়ে মোবাইলৰ ওপৰত বেছি গুৰুত্ব দিয়ে। কিন্তু আচলতে এইবিলাক কণী যুঁজ মাৰ্বল খেলা এইবিলাক থাকিলে ভাল, মানুহৰ মনবিলাক ভালে থাকে বা লগ লাগি এটা হেৰি হয়। কিন্তু এতিয়া এই বস্তুটো যাতে আমাৰ দূৰ হয়, আকৌ এইবিলাক আহে, সেইটোৰ ওচৰত আমি কামনা কৰিছোঁ। আমাৰ ডেকা ল'ৰাসকলে যাতে এইবিলাকৰ ওপৰত আগ্ৰহী হয় সেইটো আমি কামনা কৰিছোঁ।